নমস্কাৰ, গুড মৰ্নিং সকলোকে। মই প্ৰদ্যুম্ন ঠাকুৰীয়াই আমাৰ ধনন্তৰী জৈৱিক কৃষি সজাগতাৰ বিষয়ে আজি কিছু কোৱাৰ উদ্দেশ্যে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, আমি ধনন্তৰীয়ে এটা প্ৰয়াস লৈ কাম কৰি আছোঁ যে কেনেকৈ আমি ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক কম কৰি বা নোহোৱাকৈ এটা জৈৱিক পদ্ধতিত খেতি কৰিব পাৰোঁ। আৰু সেই উদ্দেশ্যে আমি জৈৱিক কৃষি সজাগতামূলক বিভিন্ন ধৰণৰ আলোচনা চক্ৰ কৰি আছোঁ। আৰু যোৱা 5 দিন ধৰি মই গোৱালপাৰাত উপস্থিত আছোঁ। গোৱালপাৰাৰ বিভিন্ন ঠাইত আমি খেতিয়কসকলৰ মাজত, কৃষকসকলৰ মাজত গৈ তেখেতসকলৰ লগত মত বিনিময় কৰি আছোঁ, জানিব বিচাৰি আছোঁ যে কি পদ্ধতিত তেখেতসকলে বৰ্তমানৰ খেতিটো কৰি আছে। যদি কিবা ভুল কৰি আছে বা বেয়া পদ্ধতিত কৰি আছে, তেতিয়াহ'লে এইটো আমি শুধৰাই কেনেকৈ জৈৱিক পদ্ধতিত খেতি কৰি তেখেতসকলৰ মাটিটো ঠিক কৰি কিনে উৎপাদন বৃদ্ধি কৰিব পাৰে, ভাল শস্য উৎপাদন কৰিব পাৰে। লগতে এই শস্যবিলাকৰ পৰা আমাৰো যাতে কোনো ধৰণৰ অসুবিধা নহয়, তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা ধনন্তৰীয়ে লৈছে। এইটো জৈৱিক কৃষি সজাগতা। আৰু আজি আমি এটা ঠাইত যাম। এই যাত্ৰাটো আপোনালোকক দেখাব বিচাৰিছোঁ যে কেনেকৈ আমি ধনন্তৰীয়ে জৈৱিক কৃষি সজাগতাৰ ওপৰত কাম কৰি আছোঁ। তো আজি ভিডিঅ'টোত থাকিব মোৰ লগত। তো আপোনালোকক আমি দেখুৱাম কেনেকৈ ধনন্তৰীৰ যিটো জৈৱিক কৃষি সজাগতা এইটো কাম কৰি আছোঁ। ধন্যবাদ। নমস্কাৰ। আমি আজি এতিয়া এই নদী পাৰ হৈ যাম এটা চৰ অঞ্চলত, য'ত ধনন্তৰীৰ জৈৱিক কৃষিৰ বিষয়ে আমি আলোচনা কৰিম। তো অলপ দেৰি পিছত আমি নদীটো পাৰ হ'ম, নাৱেৰে নদী পাৰ হ'ম, হৈ কিনে এটা গাঁৱত যাম, য'ত নেকি বহুত কৃষকে বিভিন্ন ধৰণৰ খেতি বাতি কৰে। তো তেখেতসকলৰ লগত আমি আজি আলোচনা কৰিম যে কেনেকৈ জৈৱিক পদ্ধতিত খেতি কৰি আমি আমাৰ মাটিটো ঠিক কৰিব পাৰোঁ, আৰু লগতে লাভৱান হ'ব পাৰোঁ, ভাল উৎপাদন ল'ব পাৰোঁ আৰু ভাল খাদ্য শস্য পাব পাৰোঁ, যাৰ দ্বাৰা আমাৰ মানুহৰ কোনো ধৰণৰ বেমাৰ আজাৰ হোৱাৰ চান্স। আমাৰ লগত এই মিছনত মোৰ লগত সহযোগী হৈ আছে গোৱালপাৰাৰ এজন খুব ব্যক্তি। তেখেতে আমাৰ এই মিছনটোৰ লগত কাম কৰি আছে, কাৰণ তেখেতেও বুজি পাইছে যে আমাক এই জৈৱিক খেতিৰ কিয় দৰকাৰ আৰু কেনেকৈ আমি এইটো প্ৰতিটো গাঁৱে ভূঞে কৃষকৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ। তো মোৰ লগত আছে আনিছুৰ ৰেহমান ডাঙৰীয়া। তো তেখেতৰ পৰা আমি অলপমান জানিব চেষ্টা কৰোঁ যে তেখেতে এই কামটো কেনেকৈ আগবঢ়াই লৈ গৈ আছে। তো তেখেতৰ মুখৰে শুনো। আমি আমাৰ ধনৱন্তৰী ডিষ্ট্ৰিবিউটাৰ প্ৰাইভেট লিমিটেডৰ পৰা আমি আহিছোঁ, যোনটো আমাৰ মিছন একচুৱেলি মিছন হেল্ডি এণ্ড অৰ্গেনিক ইণ্ডিয়া। তো সেই মিছনত আমি আজি এগ্ৰিকালচাৰ পাৰ্পছ লৈ কেনে আমি আহিছোঁ, কাৰণ আমাৰ যোনটো কেমিকেল ফাৰ্টিলাইজাৰত একচুৱেলি খেতি বাতি আমাৰ হৈ আছে বা আমাৰ কৃষকবিলাকে যে কৰি আছে, সেই খেতি বাতিটো কৰাত আমাৰ একচুৱেলি কিমান লছ হৈ আছে বা কিমান ক্ষতি আমি পাই আছোঁ তাৰ পৰা। তো সেই ক্ষতি যাতে নহয় আৰু লছ যাতে নহয়, আৰু আমাৰ যিমান ডাঙৰ ডাঙৰ বেমাৰত ভুগিব লগা হৈছে আমাৰ, সেই বেমাৰৰ পৰা একচুৱেলি আমি কেনেকৈ হাত সাৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ পাটিল ছাৰে যোনটো ছিষ্টেম বনাইছে, যোনটো জৈৱিক পদ্ধতিত মানে খেতি বাতি কৰাৰ যোনটো ছিষ্টেম বনাইছে, অৰ্গেনিক ছিষ্টেম, যোনটো আমাৰ এগ্ৰিকালচাৰৰ প্ৰচেছ আছে, সেই প্ৰচেছ লৈ কিনে আমি আজি উপস্থিত হৈছোঁ আহি চিমলিতলা। আৰু ইয়াৰ পৰা আমি যাম এই চৰত, বাগমাৰা চৰত যাম আমি। আৰু এই বাগমাৰা চৰ বিশাল চৰ হয়, আৰু ইয়াত বহুত খেতিয়ক আছে, বহুত খেতি আছে, ইয়াতে চব্জি খেতি হৈ থাকে। আৰু আমি চব্জি খেতিৰ প্ৰাক মুহূৰ্তত আহি পাইছোঁ। এতিয়ালৈকে 100% আৰম্ভ হোৱা নাই, আৰম্ভ হ'বই, এই মাহৰ পৰাই আৰম্ভ হৈ যাব। মাটি ৰেডি হৈ আছে, অলৰেডি পুলিবিলাক ৰুইছে, এতিয়া মাটিটো ৰেডি কৰি আছে। এই মানে আৰম্ভণি মুহূৰ্ততে আমি আহি পাইছোঁ, আৰু এইটোৱে একদম চুইটেবল মানে মুহূৰ্ত হয়, য'ত আমি কৃষকক লৈ কিনে আমি আলোচনাটো কৰিম। আলোচনা কৰি আমি আমাৰ যোনটো জৈৱিক পদ্ধতিত খেতি বাতি কৰা হয়, একচুৱেলি মাটিত যোনটো আচলতে মাটিৰ যি দৰকাৰ আচলতে, সেই দৰকাৰ বস্তুখিনি যে আমি দিব পৰা হোৱা নাই এতিয়ালৈকে। যেনেকুৱা মাটিত আমাৰ 76 টাইপছৰ নিউট্ৰিশ্যনৰ দৰকাৰ হয়, কিন্তু আমি দি আছোঁ ইউৰিয়া, DRP, ছুপাৰ, পটাছ ইত্যাদি কৰি 8ৰ পৰা 9টাহে নিউট্ৰিশ্যন আমি দি আছোঁ, য'ৰ দ্বাৰা কি হৈ আছে, মাটিখিনি আমাৰ একেবাৰে বেয়াই হৈ গ'ল, আৰু খেতি বাতি আমাৰ বৰ্তমান বেয়াৰ ফালে গৈছে। তো সেই বিষয় লৈ, সেই চিন্তা চৰ্চা লৈ কেনে, কাৰণ চব্জিখিনি যে ইউৰিয়া DRPৰ পৰা আহি আছে, সেই বস্তুখিনিতো আমিয়ে খাব লগা হৈছে, আৰু তাৰ পৰা আমাৰো ডাঙৰ ডাঙৰ বেমাৰ হৈ আছে।
তো সেই বিষয় লৈ আমি আজি ছাৰক প্ৰদ্যুম্নী আমাৰ কোম্পানী ট্ৰেইনাৰ হয় প্ৰদ্যুম্নী ডাঙৰীয়া ছাৰ তেখেতক লগত লৈ আমি আজি আমাৰ এই বাগমাৰা চৰত আমি যাম। আমি 4-wheeler কাৰ লৈ আহিছিলোঁ, কিন্তু নাও নদী পাৰ হয়তো আৰু যাব নোৱাৰোঁ। তো ইয়াৰ পৰা দুটা বাইক হায়াৰ কৰা হৈছে। এই বাইক দুটা লৈ এতিয়া আমি যাই আছোঁ। ছাৰ বাইক দুটা দেখাই দিব। তো বাইক দুটা লৈ আমি চৰত এতিয়া যাম। আমাৰ লগত সহকৰ্মী হিচাপে আছে আমাৰ যোনজন ইয়াৰে লিডাৰ হয় মিষ্টাৰ আবুল হুছেইন, আৰু আমাৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বহুদিনৰ পৰা যোনটো কেমিকেল ফাৰ্টিলাইজাৰত কাম কৰি আছে অলৰেডি মিষ্টাৰ শ্বাহ আলম, তেখেতে কেমিকেল ফাৰ্টিলাইজাৰত বহুত ডাঙৰকৈ কাম কৰি আছে। আৰু তেখেতেও বুজি পালে যে একচুৱেলি এই খেতি কৰাৰ কাৰণে আমাৰ কিমান লছ হ'ল বা আমি কিমান ক্ষতি সাধন কৰি আছোঁ মানুহক একচুৱেলি। আৰু সেই মানুহবিলাকক এতিয়া মানে আমি আৰু ক্ষতিৰ ফালে আগুৱাই লৈ নাযায় আমি মানুহক কিভাৱে আমি এগ্ৰিকালচাৰ জৈৱিক এগ্ৰিকালচাৰৰ ফালে আমি কিভাৱে আনিব পাৰোঁ তাৰ প্ৰচেষ্টাৰে আমাৰ লগত আজি আহিছে তেখেতে। বস্তুখিনি ভাঙি পাতি আমাক একচুৱেলি কৃষকক লৈ কিনে আমাক বুজাই দিব, সেইকাৰণে তেখেতে লৈ আহিছে। তো আমি ইয়াতে অলপমান আমাৰ স্থানীয় যোনজন লিডাৰ আছে মিষ্টাৰ আবুল হুছেইন, তেখেতক আমি অলপ মানে কথা কোৱাৰ সুযোগ দিম, কিয়নো তেখেতে আমাক বহুত ছাপোৰ্ট কৰিছে আৰু যি বস্তু লাগে আমাক সময়মতে তেখেতে একদম ভালকৈ যোগান ধৰিছে। তো সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে। তো দুই এষাৰ তেখেতক কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম আবুল হুছেইন। যি নহওক আমাৰ ছাৰে ক'লে আমাৰ অৰ্গেনিক প্ৰচেষ্টাতে আমি কেনেকৈ ক্ষতি কৰিলে আমাৰ কি লাভৱান হয়, এই বিষয়ে আমি অলপ ক'ম। আমাৰ এই কদমতলা জিপিৰ এজন ল'ৰাই নাম সোমেৰ আলী, তেখেতে এই অৰ্গেনিক মেডিচিন এটা আনিছিল RPS 76 আনি তেওঁৰ জলকীয়া খেতিত দিছিল। তেওঁৰ জলকীয়া খেতিটোৰ এনেকুৱা চেহেৰা হৈছিল, মানে ওচৰ পাজৰে যে যিমান জলকীয়া খেতি আছিল তাতকৈ বহুত ভাল হৈছিল আৰু উৎপাদনো সিহঁততকৈ বেছি হৈছিল। তো মই দেখা পালোঁ যে এই কেমিকেল ফাৰ্টিলাইজাৰৰ খেতিত যিমান মানুহৰ বেমাৰ আজাৰ হৈ আছে, আৰু আজিকালি 1 বিঘা মাটিত 1 কুইণ্টেল ইউৰিয়া বা DAP কিবা কিবি দিব লগা হ'ল। এইবিলাকৰ দ্বাৰা মানে উৎপাদিত শাক পাচলি আমি বজাৰৰ পৰা কিনি ল'লে আজি কিনিলোঁ কালিয়ে পচি যায়, মানে সেইটোতো পচি যোৱাৰ উপৰিও আমি সেইবিলাক খাই আছোঁ। আৰু ডাঙৰ এইবিলাকৰ পৰা ডাঙৰ বেমাৰ হৈ আছে, যেনে আজিকালি সকলোৰে ঘৰতে ডায়েবেটিছ মানে চুগাৰ হৈ আছে, তাৰপিছত আৰু কি হৈ আছে, কেঞ্চাৰ বেমাৰটো বেছি দেখা গৈ আছে। গতিকে আমি সচেতন মহলে আমি এটা ভাবিছোঁ যে আমাৰ এই বিষাক্ত খেতিৰ দ্বাৰা আমি কেনেকৈ মুক্ত পাব পাৰোঁ। তো সেইকাৰণে আমি আমাৰ সেই সোমেৰ আলী নামৰ ল'ৰাটোৰ পৰা মানে গম পাই বুজি পালোঁ যে ধনন্তৰী ডিষ্ট্ৰিবিউটৰ প্ৰাইভেট লিমিটেডত এনেকুৱা সকলো প্ৰকাৰ অৰ্গেনিক প্ৰচেছত খেতি কৰা সকলো আৰ্গুমেণ্টছ বা ফাৰ্টিলাইজাৰ আছে। গতিকে সেই বিষয়ে আমি যোগাযোগ কৰি আমি আমাৰ ছাৰহঁতক লৈ আহিছোঁ। তো আজি আমি বাগমাৰা চৰত মিছন আৰম্ভ কৰিম। তেখেতক ইয়াতে এটা মিটিঙৰ ব্যৱস্থা কৰা হৈছে, কৃষি পদ্ধতিত খেতি কৰা বা কৃষি মানুহক মাটি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেখেত তাতে গৈ আমাৰ এই বিষয়ে বহলভাৱে আমাক বুজাব। গতিকে আমি উপকৃত হ'ম বুলি ভাবিছোঁ। ধন্যবাদ। এতিয়া যি মিছন লৈ মই আহিছোঁ, তো মই এই মিছনত আজি 5 বছৰ ধৰি জড়িত। তো মোৰ যিটো এৰিয়া, মোৰ গোৱালপাৰা পশ্চিম জয়পুৰ এলেকা, সেইফালত যিটো RPSৰ যিটো খেতি আৰম্ভ হৈছে, মই তাতে বসবাস কৰোঁ। আৰু মই নিজে কেমিকেল ফাৰ্টিলাইজাৰৰ দোকানো কৰা আগৰ পৰাই। তো কেমিকেল ফাৰ্টিলাইজাৰত যিটো ক্ষতি যিটো হৈ আছে সেইটো মই বুজি পাইছোঁ। এতিয়া সেইটো এৰি মই এতিয়া অৰ্গেনিক ৰূপত মই আহিছোঁ। তো অৰ্গেনিকৰ ভিতৰত বহুতো কোম্পানী আছে, কিন্তু মেনশ্যন কৰি যিটো কোম্পানী মোৰ ধনন্তৰী কোম্পানী হয়, এইটো 100% অৰ্গেনিক হয়। ইহঁতৰ ভিতৰত এটা পাৱাৰ আছে যে মাটিৰ যিটো উৰ্বৰা শক্তি ডেমেজ হৈ আছে ইউৰিয়া DAP দি না,
সেইটো ৰিপিট কৰিব পাৰে। তো এতিয়া হৈ আছে মোৰ ফালে যিবিলাক জলকীয়া খেতি আৰু বাইগন খেতি যিবিলাক মানুহে এতিয়া কৰিব নোহোৱা হৈছে, এতিয়া মই তেখেতক মই এটা হয়তো সুযোগ দি আছোঁ যে আৰ পি এছ দি আপুনি জলকীয়া খেতি আৰু বেগেন খেতি আপুনি 100% কৰিব পাৰে। এতিয়া মোৰ যিটো এৰিয়া আছে সেইটো পূৰাপূৰি মানুহে বুজি পাইছে আৰু মেডিচিনটো লৈ আছে, আৰু যিবিলাক মানুহে খেতি কৰা বাদ দিছিল সেইটো মানুহে এতিয়া নতুনকৈ খেতি কৰিব ধৰিছে। তো সেইটো মিছন লৈ এতিয়া মোৰ গোৱালপাৰা ডিষ্ট্ৰিক্টে হয়, গোৱালপাৰা উজান হয়, এইটো বাগমাৰা এলেকা হয়, এইটো বহুত এৰিয়া হয়। সেইটোত মই গৈ আছোঁ আৰু কৃষকক লগত লৈ মই এইটো মিছনৰ কথা আলোচনা কৰিম আৰু ভাল সুযোগ কৃষকক দিম বুলি ভাবিছোঁ, যাতে কৃষক লাভৱান হ'ব বুলি ভাবিছোঁ আৰু এইখিনি বুলি। কারণ কৃষির উপরে আমরা নির্ভরশীল, খাত খামার করে আমরা জীবিকা নির্বাহ করি। তো এতদিন যাবৎ যে জিনিস দিয়ে আমরা খেত খামার করে আইছি তার থেকে যতটুকু লাভবান আমরা হয়েছিলাম, একটা সময় এসে এখন দাঁড়াইতেছে যে সময়ে এখন আমরা একবার সর্বহারা কম মাটিতে বেশি ফলন উৎপাদন করা লাগবে আমাদের। তারই জন্য রাসায়নিক পদ্ধতি যদি আমরা ব্যবহার করি তাহলে কম মাটিতে আমরা বেশি ফলন উৎপাদন করা পারবো, তাহলে আমার জরুরত পুরো হইবে। আর ওইটা করবার যায় হেরে আমরা মাটিগুলা বর্তমান তামাকাশা হয়ে গেছে, মাটি কিন্তু নষ্ট হয়ে গেছে। এটা কিন্তু সবাই স্বাস্থ্য সংস্থা যেটা আছে, যে স্বাস্থ্য সংস্থার থেকে সারা বিশ্বের মেডিকেল ডিপার্টমেন্ট চলে থাকে, মানে ওয়ার্ল্ড হেলথ অর্গানাইজেশন WHO যাক হয়, ওইটার থেকে ডিক্লারেশন করছে যে ভারতবর্ষের ভিতরে 2025 আসতে আসতে এই যে আপনারা বয়ে আছেন না, প্রত্যেক 5 জন মানুষের ভিতরে একজন ক্যান্সারের রোগী হয়ে যাবে। এই সমস্যার সম্মুখীন যে আমরা হয়ে গেতেছি গা, তার থেকে বাঁচার একটা রাস্তা তো বাড়ি করা লাগবে আমাদের। যার জন্য এই সিস্টেমটাকে যিনি শুরু করছে উনি বিশাল একজন বিজ্ঞ একজন ডাক্তার। উনি সারা ভারতবর্ষ না, সারা এশিয়া মহাদেশের ভিতরে টপ মোস্ট একজন ইমিউনোলজিস্ট ডাক্তার। তার মানে যিনি ইমিউন সিস্টেমের উপরে রিসার্চ মেডিসিনগুলো তৈরি করছে। এর ভিতরে কীটনাশক আছে, ফাঙ্গিসাইড গ্রুপও আছে, ইউরিয়া, ডিআরপি, সুপার, পটাশ, সমস্ত কিছু আছে। প্রত্যেকটা মেডিসিন আপনি খাওয়া পারবেন, কিছু হবে না। যদি আমার ক্ষতি না করে নিশ্চয় ক্ষেতের ক্ষতি করবো না। কারণ যেরকম দেহার ভিতরে আমার যত অঙ্গ প্রত্যঙ্গ আছে, মাটির ওরকম একটা দেহা আছে। যদি আমার ক্ষতি না হয়, আমার দেহার ক্ষতি না হয়, নিশ্চয় মাটির ক্ষতি হইব না। তো সম্পূর্ণভাবে জৈবিক পদ্ধতিতে এর ভিতরে মেডিসিনগুলো আনা হয়েছে, যে মেডিসিনগুলো কেমিক্যাল ফার্টিলাইজার দিয়ে যেটা আপনারা আবাদ করতে এতদিন যতটুক শস্য আপনারা উৎপাদন করছেন তার থেকে পর্যায়ক্রমে বেশি পাইবেন আপনারা। এখন ধরেন একটা মরিচের খেতে যদি 1 বিঘা খেতে 10 কুইন্টাল মরিচ ইউরিয়া, ডিআরপি, সুপার, পটাশ দিয়ে আবাদ করে বিক্রি করছে উনি, যদি এই পদ্ধতিতে করে উনি যারা ওই খেতে থেকেই উনি 15 কুইন্টাল বেচা পাবেন। আমগরে কোম্পানির এই ডিপার্টমেন্টের থেকেই ট্রেনার পাঠাইছে ওনারে, ওনার নাম মিস্টার প্রদীপ মিয়া ঠাকুরিয়া, উনি গুয়াহাটির থেকে আইছেন। তো ওনার সময় খুব মূল্যবান সময় ওনার, কারণ 2 মাস 3 মাস আগে ওনারে বুক করা লাগে। সারা আসামের ভিতরে উনি এই জৈবিক পদ্ধতির মেডিসিনগুলোর বিশেষ করে উনি এই আমাদের এগ্রিকালচার মেডিসিনের বিষয় আপনাদের একটু বিশ্লেষণ আকারে
খুব ভাঙিয়ে পাইতে একটু ভালো করে বুঝাইব যে আপনারা কীভাবে আবাদ করলে পারে মাটিটাও ভালো হইব, বেমার আজারের থেকেও বাঁচা পারবো আমরা, আরাম করে ফসলও ভালো। আৰু 5 কেজিমান গোবৰ ল'ব। গোবৰৰ লগত এইটো ভালকৈ সানিব, সানি কিনে এক ৰাতি থৈ দিব এইটো, বুজি পাইছে? ইয়াৰে 1 কেজি 5 কেজিমান গোবৰ আৰু অলপ মাটিও দিব পাৰে, কাৰণ এইটো 1 বিঘা মাটিত ছিটাব লাগিব। সেইখিনি মিলাকে ইয়াৰে 1 কিলোৰ লগত 5 কেজি গোবৰ মাটি এনেকৈ মিক্স কৰি এক ৰাতি থৈ দিব, দি পিছদিনা ৰাতিপুৱাৰ ভাগতে এইটো গোটেই পথাৰত, বুজি পালে? দিয়াৰ লগে লগে এইটো কি কৰিব, পোক পৰুৱাবিলাক বঢ়াব, মাটিত জীৱাণু বঢ়াই দিব, বেক্টেৰিয়া বঢ়াই দিব, মাটিটো নৰম কৰিব, মাটিটো ঢিলা কৰিব, মাটিটো সাৰুৱা কৰিব। এইটো কাম হ'ল এইখিনি। ইয়াৰ পিছত যেতিয়া 4-5 দিন পিছত তাতে কিবা গুটি ৰুব, সেই গুটিবিলাক ৰুই দিয়াৰ 2-3 দিন পিছত যেতিয়া 2-এটা গজালি ওলাব, সেই গজালি ওলোৱা টাইমত এই লিকুইডটো ল'ব। এই লিকুইডটোত 15 লিটাৰ পানীত ইয়াৰে 50 ml, ইয়াতে এনেকৈ সাফৰ আছে ভিতৰত, নুখুলোঁ বাৰু, ইয়াৰে ভিতৰত সাফৰ আছে, এই সাফৰত মাৰ্ক কৰা আছে 50 ml 15 লিটাৰ পানীত মিক্স কৰি গোটেই ছিটিয়াই দিব, স্প্ৰে কৰি দিব। নমস্কাৰ, আমাৰ অলপ আগতে আজি মিটিংখন শেষ হ'ল। এতিয়া আমি দোকানত বহি চাহ খাই আছোঁ। তাৰ লগতে আমাৰ লগত এজন ব্যক্তি আছে ইয়াতে, যোনে নেকি এই মিটিংটো আজি শুনিল। আমাৰ তেখেত খুব ডাঙৰ এজন খেতিয়ক, প্ৰায় 20 বিঘা মাটিত তেখেতে বিভিন্ন ধৰণৰ চব্জি খেতি কৰে। তো আমি আজি লাষ্ট তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে তেখেতে আমাৰ এই যিটো ধনন্তৰীৰ জৈৱিক কৃষিৰ যিটো প্ৰচাৰ, এই প্ৰসাৰটো তেখেতে কেনেকুৱা পালে তেখেতৰ মুখৰ পৰা। ভাল লাগছে আমাৰ, হয়, আৰু যিবিলাক মেডিচিনৰ কথা কৈছে এই মেডিচিনবিলাকো আমাৰ, আৰু যিবিলাক সাৰ আমি আগতে ব্যৱহাৰ কৰিছোঁ সেইবিলাক সাৰতকৈ এইবিলাক সাৰ উন্নত। আজিৰ মিটিং মোৰ খুব ভাল লাগছে, আৰু লাগব আমাৰ মিটিং 1 মাহ বা 15 দিন পিছত আমি শুনিম এনেকুৱা মিটিং মোৰ আৰু লাগব, কাৰণ দৰকাৰ আছে আপোনালোকৰ, এনেকুৱা দৰকাৰ আছে, হয়, মেডিচিনৰ দৰকাৰ আছে, আমাৰ শুনাৰ দৰকাৰ আছে। আমি বাগমাৰা আহি পালোঁ অলৰেডি। বাগমাৰা যোনটো বাগমাৰা দ্বিতীয় খণ্ড বুলি কয় এইখিনি জেগাত, তো আমি আহি অলৰেডি পাইছোঁ তৃতীয় খণ্ড, বাগমাৰা তৃতীয় খণ্ড বুলি কয়। তো আমাৰ লগত আছে আমাৰ আব্দুৰ ৰহমান ভাই, তেখেতে এইটো ফ্ৰেঞ্চাইজি লৈছে, ষ্টগিজটো লৈছে। এৰে যোনবিলাক আমাৰ এগ্ৰিকালচাৰৰ মানুহ আছে তেখেতক সহায় সহযোগিতা কৰাৰ কাৰণে তেখেতে আমাৰ এই ষ্টগিজটো লৈছে। চাওক, এইটো RPS 76 হয় আমাৰ।
এইটো হ'ল আমাৰ গ্ৰেনুৱেলছ হয়। এইটো আছে পিছত আমাৰ গোটেই মেডিচিনে আছে যি যি লাগে, তাৰমানে কম্প'জ ৰিচ আছে, ইয়াত আমাৰ ইমুনৰিচ আল্ট্ৰা বুলি মেডিচিন এইটো আছে, বিজৰিচ, মানে এইটো জেড মেডিচিনে আমাৰ আছে ইয়াত, সকলো মেডিচিন পাব। ইয়াত আছে আমাৰ চিল্কৰিচ বুলি কোৱা হয় মেডিচিনটো, চিল্কৰিচ। এইটো আছে আমাৰ গ্ৰাপৰিচ, মানে যি যি লাগে আৰু A to Z মেডিচিন আমাৰ ইয়াত যোগান ধৰা হৈছে। সকলো ধৰণৰ মেডিচিন, মাইকৰিচ হয় এইটো, যি যি মেডিচিন লাগে মোটামুটি আমাৰ কেটেল ৰিচ পাউডাৰ হয়। আৰু ইয়াত আছে আমাৰ গুটিম বুলি যোনটো মেডিচিন আছে গৰু ছাগলীৰ কাৰণে, গুটিম মেডিচিনটো আমাৰ এইটো RPS 76 লিকুইড মেডিচিন, হাফ লিটাৰ আৰু 250 ml দুয়োটাই আছে। তাৰ লগতে আমাৰ এইটো ক্ৰপ গাৰ্ড কীটনাশক যোনটো মেডিচিন সেইটোও আছে ইয়াত। তাৰপিছত আমাৰ চয়েল গাৰ্ড যোনটো কোৱা হয় সেইটো চয়েল গাৰ্ডটো আছে। মোটামুটি ক'ব গ'লে আমাৰ ইয়াতে যি যি লাগে এগ্ৰিকালচাৰৰ কাৰণে গোটেই মেডিচিনে ইয়াত লোৱা হৈছে। বহুত ডাঙৰ ষ্টকিজ লৈছে এখেতে, লাখ টকাৰ ওপৰত এটা ষ্টকিজ লৈছে, আৰু যিমান লাগে মাল যোগান ধৰিব। মানে মূল উদ্দেশ্যটো হ'ল যে আমি ৰাসায়নিক পদ্ধতিৰ পৰা কেনেকৈ হাত সাৰি আমি জৈৱিক পদ্ধতিৰ মাজেৰে আমি খেতি বাতি কৰিব পাৰোঁ আৰু আমি লাভৱান হ'ব পাৰোঁ ইয়াত পৰা। কিয়নো ৰাসায়নিক পদ্ধতিত যেনেকৈ খেতি কৰি আছোঁ আমি, তাৰ পৰা যিমান বেনিফিট আমি পাই আছোঁ তাতকৈ অধিক গুণা বেনিফিট আমি ইয়াত পাম বুলি 100% আমাৰ আশা আৰু ভৰসা আছে। কিয়নো আমি আগৰ পৰাই কৰি আছোঁ, দি আছোঁ। এইটো চৰত মাত্ৰ নতুন অহা হৈছে। তো ঠিকে আছে, ধন্যবাদ। পুৰা হল ষ্টকেজ ইয়াত দিয়া হৈছে। আজি মিটিঙো হ'ব, জবৰদস্ত মিটিং হ'ব। তাতো আমি গোটেই কৃষক বন্ধুসকলক আমি বুজাই দিম ভালকৈ। তো সকলোৰে ধন্যবাদ, নমস্কাৰ।